নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুনৰ এবাৰ আমাৰ এই চেনেলটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক 14 এপ্ৰিল মঙলবাৰে সমগ্ৰ ৰাজ্যজুৰি গৰু বিহু পালন কৰা হ'ব। গৰু বিহুৰ দিনা যদি আপুনি সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত এটা প্ৰতিকাৰ কৰিব পাৰে তথা এটা উপায় কৰিব পাৰে তেতিয়াহ'লে আপুনি গোটেই বছৰটোৰ বাবে সৰ্পৰ ভয়ৰ পৰা মুক্ত হৈ থাকিব বুলি লোকবিশ্বাস আৰু জনবিশ্বাস আছে। গতিকে প্ৰিয় দৰ্শক, আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম আপুনি গৰু বিহুৰ দিনা কি উপায় কৰিলে আপোনাৰ ঘৰলৈ সাপ তথা সৰ্প নাহে, সৰ্পৰ ভয়ৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। লগতে প্ৰিয় দৰ্শক, এই ভিডিঅ'টোৰ জৰিয়তে আমি জনবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা কৰা আৰু বহুতো আপোনাক কামৰ বিষয়ে শ্বেয়াৰ কৰিম যিসমূহ কৰ্ম অতীজৰে পৰা পালন কৰি অহা হৈছে। গতিকে আপুনিও জানি থোৱাটো জৰুৰী গৰু বিহুৰ দিনা অতীজৰে পৰা কি কি কাৰ্য এই দিনটোত কৰা হয় যাতে বছৰটো মংগল হয়, ঘৰখনৰ উন্নতি হয় আৰু বিভিন্ন বিপদ আপদৰ পৰা ঘৰখন যাতে মুক্ত হৈ থাকিব পাৰে। সেইবাবেই বহু লোকে এই প্ৰতিকাৰ তথা এই উপায়সমূহ গৰু বিহুৰ দিনা কৰে। আপুনি যদি আমি ক'ব খোজে এই প্ৰতিকাৰসমূহ কৰিব পাৰে গৰু বিহুৰ দিনা, তেতিয়াহ'লে আপুনি আগন্তুক বছৰটোত সুফল পাব পাৰিব বুলি জনবিশ্বাস আছে। প্ৰিয় দৰ্শক, বহাগ বিহু তথা ৰঙালী বিহুৰ প্ৰথম দিনটোতেই অৰ্থাৎ চ'ত মাহৰ সংক্ৰান্তিৰ দিনাই গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ হৈছে গৰু বিহু। গৰু বিহুৰ দিনা পুৱাই উঠি গাঁৱৰ কৃষকসকলে নিজৰ ঘৰৰ গৰুকেইটাক ভালদৰে মাহ হালধি সানি নৈত গা ধুৱায় আৰু দীঘলতি মাখিয়তীৰ পাতেৰে গৰুৰ গাত কোবায় আৰু ঘৰৰ গৰুকেইটাক লাও বেঙেনা খুৱাই দীৰ্ঘায়ু কামনা কৰে আৰু নশক্তিৰ কামনা কৰে যাতে গৰুকেইটাৰ মংগল হয়। তাৰ বাবে কৃষকসকলে এই নীতি নিয়মসমূহ গৰু বিহুৰ দিনা পালন কৰে। প্ৰিয় দৰ্শক, যিসকলৰ ঘৰত গৰু আছে সেইসকলে নিশ্চয় গৰু বিহুৰ দিনা এই কাৰ্যসমূহ অৱশ্যেই কৰিব। গৰু বিহুৰ দিনা নিশ্চয় আপুনিও মাহ হালধি সানি লাও বেঙেনা খুৱাব অৱশ্যেই আৰু আপুনি ঘৰৰ গৰুকেইটাৰ অৱশ্যেই দীৰ্ঘায়ু কামনা কৰিব। প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা আপুনি গৰুক এই কাৰ্য কৰাৰ পাছত আপুনি কিছুমান কৰিবলগীয়া কৰ্ম থাকে যিসমূহ কৰ্ম অতীজৰে পৰা পালন কৰি অহা হৈছে। গৰু বিহুৰ দিনা এই কৰ্ম কৰাৰ এক জনবিশ্বাস আছে। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে অৱশ্যেই তলৰ কমেণ্ট ছেকশ্যনত জনাব। লগতে আপোনাৰ ঘৰত গো মাতা তথা গৰু আছেনে নাই সেইটোও জনাব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিছোঁ। প্ৰিয় দৰ্শক, আহক তেন্তে আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা বহু অসমীয়া ৰাইজে ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগৱানৰ ওচৰত মিনতি নিবেদন গোসাঁই ঘৰত প্ৰাৰ্থনা কৰে যাতে গৰুকেইটাৰ ঘৰখনৰ মংগল হয়। প্ৰিয় দৰ্শক, অসমীয়া কৃষ্টিৰ অন্যতম নিদৰ্শন গৰু বিহুটোক পালন কৰাৰ সমান্তৰালকৈ গৰু বিহুৰ দিনটো গঞা ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা প্ৰতি বছৰে গৰুক গা ধুওৱাৰ পাছত সন্ধিয়াৰ সময়ত নতুন পঘা দি নতুন পঘাৰে গোহালিত বন্ধা হয়। লোকবিশ্বাস অনুসৰি যিডাল নতুন পঘা সন্ধিয়াৰ সময়ত আপুনি ব্যৱহাৰ কৰিব গৰুক বান্ধিবৰ বাবে, সেই নতুন পঘাডালত জনবিশ্বাস অনুসৰি মাহ হালধি তেল সানি দিয়াৰ পৰম্পৰা আছে। এনে কৰিলে জনবিশ্বাস অনুসৰি ৰোগ
প্ৰতিৰোধ হয় গৰুৰ বাবে। লগতে প্ৰিয় দৰ্শক, সন্ধিয়াৰ সময়ত যেতিয়া গৰু গোহালিত সোমোৱাব, সেইখিনি সময়ত গৃহস্থই খেৰ বিৰলঙনি জ্বলাই লৈ বিচনীৰে বিচি দিয়া হয়, যাতে গৰুকেইটাৰ বছৰটোৰ বাবে মংগল হয়। প্ৰিয় দৰ্শক, এক প্ৰবাদ আছে যে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক এইদৰে খেৰ বিৰলঙনি জ্বলাই লৈ যি ধোঁৱা দিয়ে, সেই ধোঁৱা বিচনীৰে বিচাৰ পাছতহে মানুহে বিচনী মাৰিবলৈ অৰ্থাৎ বিচনী ব্যৱহাৰ কৰা হয়। জনবিশ্বাস অনুসৰি এই নিয়ম পালন নকৰালৈকে অসমীয়া ৰাইজে বিচনী ব্যৱহাৰ নকৰে। লগতে প্ৰিয় দৰ্শক, লোকবিশ্বাস আৰু জনবিশ্বাস অনুসৰি বহু লোকে গৰু গোহালিলৈ প্ৰৱেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ এক নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে প্ৰিয় দৰ্শক, এনে কৰিলে ঘৰৰ গৰুকেইটাৰ বেমাৰত আক্ৰান্ত নহয় ঘৰৰ গৰুকেইটাৰ খুৰাত। গতিকে এই নিয়ম আপুনিও বাৰু পালন কৰেনে? যদি কৰে, এইবাৰো নিশ্চয় আপুনিও কৰিব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা কোনো ঠাইত পিঠাগুড়ি খুন্দি লাডু বনাই, পিঠাৰ লাডু বনাই সেই লাডু ঘৰৰ গৰুকেইটাক খুৱায়। প্ৰিয় দৰ্শক, গৰু বিহুৰ লগতে অসমীয়া সাধাৰণ কৃষক ৰাইজৰ এনেধৰণৰ বহুতো জনবিশ্বাস আছে। লগতে প্ৰিয় দৰ্শক, জনবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা পুৱা উঠি গৃহস্থই ঘৰৰ গৰুকেইটা গোহালিত যদি শুই থকা দেখা পায়, তেন্তে হ'লে বছৰটোৰ বাবে অশুভ হয় বুলি কোৱা হয়। অৰ্থাৎ ঘৰৰ গৰুকেইটাক যদি গৃহস্থই ৰাতিপুৱা শুই থকা দেখা পায় গোহালিত, তেতিয়াহ'লে সেই বছৰত বানপানী, মহামাৰী আদি হোৱাৰ সম্ভাৱনা থাকে বুলি কোৱা হৈছে। আনহাতে যদিহে পুৱাই উঠি গৃহস্থই গোহালিৰ গৰুকেইটা থিয় হৈ থকা দেখা পায়, তেন্তে সেই গৃহস্থৰ লগতে সমাজৰ বাবে অতি মংগলদায়ক হয় বুলি জনবিশ্বাস আছে। অৰ্থাৎ বানপানী, মহামাৰীৰ শংকা নাথাকে যদিহে গৃহস্থই থিয় হৈ থকা দেখা পায় গৰু বিহুৰ দিনা পুৱাই শুই উঠি ঘৰৰ গৰুকেইটা। প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা চাক আৰু দীঘলতি মাখিয়তী অন্য এঘৰৰ লগত সলনি কৰি আনি পুনৰ গোহালিত সাঁচি থোৱাৰ এক নিয়ম আছে। তদুপৰিও পুৰণা পঘা এডালো গৰুৰ ঠেঙৰ তলেদি সৰকাই সেইডালো অন্য ঘৰৰ গৰুৰ পঘাৰ লগত সলনি কৰি গোহালিত সাঁচি থোৱাৰ পৰম্পৰা প্ৰচলিত আছে। তেনেকৈ থলে জনবিশ্বাস অনুসৰি গোহালিৰ গৰুকেইটা বছৰটোৰ বাবে কোনো ধৰণৰ বেমাৰ আজাৰ দেখা নিদিয়ে বুলি বিশ্বাস আছে। লগতে প্ৰিয় দৰ্শক, আপুনি যিডাল চাক ব্যৱহাৰ কৰিব গৰু বিহুৰ দিনা, সেই চাকত ব্যৱহাৰ কৰিবলৈ লোৱা বাঁহডাল আগমৰা বাঁহ হ'ব নালাগে। আগমৰা বাঁহ লোৱাটো অশুভ বুলি কোৱা হয়। আগমৰা বাঁহেৰে চাক সাজিলে গোহালিৰ গৰুকেইটা নাবাঢ়ে বুলি বিশ্বাস আছে। সেইবাবেই আপুনি আগমৰা বাঁহেৰে চাক নাসাজিব। গৰু বিহুৰ লগত প্ৰচলিত অসমীয়া সমাজৰ অন্যতম এক পৰম্পৰা হৈছে গৰু বিহুৰ দিনটোত 100 এবিধ শাকৰ ব্যঞ্জন খোৱাৰ পৰম্পৰা চলি আহিছে। পৰম্পৰা অনুসৰি এই 100 এবিধ শাক খালে বছৰটোলৈ বহুতো বেমাৰ আজাৰৰ পৰা ৰক্ষা পোৱা যায়। সেইবাবে এই দিনটোত 100 এবিধ শাক খোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, জতুকাৰ ৰং বহাগ বিহুৰ সময়ত তিৰোতা ছোৱালীৰ হাতৰ অন্যতম প্ৰতীক হৈ পৰে। বহাগ বিহুৰ সময়ত নাচলৈ যোৱা যুৱতীসকলে হাতত জতুকাৰ বোল বোলায়। ইয়াক সৌন্দৰ্যৰ প্ৰতীকৰ লগতে ছালৰ বিভিন্ন ৰোগৰ বাবেও অতি ভাল বুলি কোৱা হয়। গৰু বিহুৰ দিনা ৰাতি জেতুকা পিহি ঘৰৰ সকলোৱে অকণমান হ'লেও লগায়। এনে কৰিলে বছৰটোৰ বাবে বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি বুলি বিশ্বাস কৰা হয়। জনবিশ্বাস অনুসৰি যদি বিবাহযোগ্য যুৱতীৰ হাতত জতুকাৰ ৰং গাঢ়কৈ লাগে,
তেন্তে সেই যুৱতীয়ে ভাল স্বামী লাভ কৰে বুলি এক জনবিশ্বাস আছে। প্ৰিয় দৰ্শক, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা সন্ধিয়া আপুনি নহৰু পিহি লৈ যদি এটা বাতি বা গিলাচত পানী লৈ সেই পানীত নহৰুখিনি মিহলাই আপোনাৰ ঘৰৰ চাৰিওকাষে যদি ছটিয়াই দিয়ে নহৰুৰ সেই পানীখিনি, তেতিয়াহ'লে বছৰটোৰ বাবে সৰ্পৰ ভয়ৰ পৰা মুক্ত হৈ থাকিব পাৰি বুলি জনবিশ্বাস আছে। এনে কৰিলে জনবিশ্বাস অনুসৰি আপোনাৰ ঘৰলৈ সৰ্প অৰ্থাৎ সাপ নাহে বুলি কোৱা হৈছে। গতিকে আপুনিও যদি এই পৰম্পৰা মানি চলে তেন্তে আপুনিও গৰু বিহুৰ দিনা নহৰু পিহি সেই পানী আপুনি ঘৰৰ চাৰিওকাষে অৱশ্যেই ছটিয়াব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যিমান গৰু আছে সংখ্যা অনুসৰি আপুনি এডাল বেছিকৈ গৰু বিহুৰ দিনা চাক অৱশ্যেই বনাব। আপুনি ঘৰত যেইটা গৰু আছে লিখি লৈ আপুনি তাতকৈ এডাল বেছি চাক বনাব। যদি আপোনাৰ ঘৰত 5টা গৰু আছে তেন্তে আপুনি 6ডাল চাক অৱশ্যেই বনাব। এনে কৰিলে জনবিশ্বাস অনুসৰি আপোনাৰ ঘৰলৈ, আপোনাৰ গোহালিলৈ, আপোনাৰ চাৰিওকাষে সাপ সোমাবলৈ ভয় কৰে বুলি এক জনবিশ্বাস আছে। প্ৰিয় দৰ্শক, এই জনবিশ্বাস আৰু লোকবিশ্বাসসমূহ গাঁৱে ভূঞে বহু পুৰণি কালৰে পৰা চলি আহিছে। গতিকে আপুনিও যদি এনে কাৰ্য কৰিব পাৰে তেতিয়াহ'লে এই বিশ্বাস অনুসৰি আপোনাৰ ঘৰলৈ সৰ্প নাহে। সৰ্পৰ ভয়ৰ পৰা আপুনি মুক্ত হৈ নিশ্চিন্ত মনে থাকিব পাৰিব বুলি কোৱা হৈছে জনবিশ্বাস আৰু লোকবিশ্বাস অনুসৰি। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা নাহৰ পাতত এটা মহাদেৱৰ চমৎকাৰী মন্ত্ৰ লিখি সেই নাহৰ পাতটো দৰ্জা খিৰিকীত ৰখাৰো এক নিয়ম আছে। জনবিশ্বাস অনুসৰি এই মন্ত্ৰ যদি আপুনি নাহৰ পাতত লিখি ঘৰৰ দৰ্জা খিৰিকীত ৰাখে তেতিয়াহ'লে ধুমুহা, ঢেৰেকণি, বজ্ৰপাতৰ পৰা ৰক্ষা পাব পাৰি বুলি বিশ্বাস আছে আৰু এয়া অতীজৰে পৰা মানি অহাও হৈছে। সেইবাবেই আপুনিও বহু লোকৰ ঘৰত অৱশ্যেই দেখা পাব নাহৰ পাত দৰ্জা খিৰিকীত থৈ দিয়া আৰু সেই নাহৰ পাতটোত এই মন্ত্ৰটো লিখে মহাদেৱৰ। মন্ত্ৰটো আপুনি ভালদৰে লক্ষ্য কৰিব। দেৱদেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে। এই মন্ত্ৰ লিখি গৰু বিহুৰ দিনা নাহৰ পাতত আপুনি অৱশ্যেই ৰাখিব। এনে কৰিলে আপুনি ধুমুহা, ঢেৰেকণি, বজ্ৰপাতৰ দৰে এনেধৰণৰ ভয়ৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। আমি আজিৰ ভিডিঅ'টোত আপোনালোকক কোৱা এই প্ৰতিকাৰসমূহ জনবিশ্বাস আৰু লোকবিশ্বাস অনুসৰিহে অতীজৰে পৰা পালন কৰি অহা এই বিশ্বাসসমূহে আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে যদি এইসমূহ বিশ্বাস কৰি পালন কৰে তেন্তে কৰিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা অতীজৰে পৰা মানি অহা এই জনবিশ্বাস আৰু লোকবিশ্বাসসমূহ আপুনি নিশ্চয় জানি উপকৃত হৈছে। যদি ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিছোঁ। ধন্যবাদ।